हेलो डियर फ्रेंड्स, आज मैं লৈ আহিছোঁ সামাৰ ভেকেশন গৰমৰ বন্ধত কি কৰিব লাগে আৰু কি কৰিব নালাগে ফৰ ক্লাছ 11 এণ্ড 12 ষ্টুডেণ্টছ। যে তোমালোকে গৰমৰ বন্ধত কি কাম কৰিব লাগে আৰু কি কাম কৰিব নালাগে সেইখিনি কোৱা হ'ব। ভিডিঅ'টো শেষলৈ চাবা। ফাৰ্ষ্ট অফ অল তোমালোকে প্ৰব্লেম, যে তোমালোকে কি প্ৰব্লেম ফেচ কৰা গৰমৰ বন্ধত আৰু তোমালোকে কি কৰিব লাগে আৰু কি কৰিব নালাগে সেইখিনি কোৱা হ'ব। ফাৰ্ষ্ট অফ অল প্ৰব্লেম, যে এইখিনি তোমালোকে মিষ্টেক কৰা। এক নম্বৰ, ষ্টুডেণ্ট লিজি হয়, যে তোমালোকে গৰমৰ বন্ধত স্পেচিয়েলি তোমালোকে যিটো মানে গতিত থাকা কিন্তু গৰমৰ বন্ধত তোমালোকে লিজি হোৱা। দুই নম্বৰ, গল ভুলি যায়, যে তোমালোকে বছৰৰ ফাৰ্ষ্টত যিটো তোমালোকৰ গল থাকে সেইটো তোমালোকে গৰমৰ বন্ধত তোমালোকে লিজি হোৱাৰ কাৰণে তোমালোকে সেইটো ভুলি যোৱা। তিন নম্বৰ, মোবাইল এডিকশ্যন তোমালোকে বেছি হোৱা আৰু ঘূৰা ফুৰা তোমালোকে গৰমৰ বন্ধত বেছি হয়। আৰু চাৰি নম্বৰ, তোমালোকে চিলেবাছৰ পিছত মানে দৌৰা, চিলেবাছ শেষ কৰিব বিচাৰা। এইখিনি তোমালোকে মেজৰ মানে মিষ্টেক কৰা। এইখিনি মিষ্টেক যাতে নকৰা, এতিয়া তোমালোকে কম যে এতিয়া তোমালোকে গৰমৰ বন্ধত কি কৰিব লাগে সেইখিনি কম, আৰু এইখিনি তোমালোকে আঁতৰাই চলিবলৈ চেষ্টা কৰিবা। এতিয়া চোৱা যে গৰমৰ বন্ধত সামাৰ ভেকেশ্যনত তোমালোকে কি কৰিব লাগে। এক নম্বৰ, সামাৰ ভেকেশ্যন গল সেট কৰা, যে তোমালোকে গৰমৰ বন্ধত কি কৰিবা সেইটো তোমালোকে সেট কৰা, মানে কেনেকৈ পঢ়িবা, কেনেকৈ ষ্টাডি কৰিবা। যিহেতু তোমালোকৰ গৰমৰ বন্ধত স্কুলত যাব নালাগে সেইখিনি তোমালোকে গল সেট কৰিবা, যে তোমালোকে কেনেকৈ পঢ়িবা, এইকেইদিন মানে কেনেকৈ পঢ়িবা। তোমালোকে যদি গৰমৰ বন্ধত পঢ়া তোমালোকে 30% মাৰ্কস মানে ইনক্ৰিজ হ'ব বোর্ড এক্সামত। দুই নম্বৰ, সামাৰ ভেকেশ্যন ভালভাৱে ইউটিলাইজ কৰা, যে তোমালোকে যদি সামাৰ ভেকেশ্যন ভালভাৱে তোমালোকে যদি প্ৰত্যেকটা দিনেই মানে ষ্টাডি কৰি যোৱা তেতিয়াহ'লে তোমালোকে একাডেমিক আৰু পাৰ্চনেল গ্ৰোথ দুয়োটাতো মানে তোমালোকৰ লাভ হ'ব। তোমালোকে একাডেমিক যিটো বোর্ড এক্সামত তোমালোকে ভাল ফলাফল কৰিব পাৰিবা আৰু তোমালোকে পাৰ্চনেলিও তোমালোকে গ্ৰোথ হ'ব। তিনি নম্বৰ, ফিক্স ৰুটিন বনাও, যে তোমালোকে এটা ৰুটিন বনাবা, যে এনেকুৱা ধৰণৰ ৰুটিন নবনাবা যে তোমালোকৰ টাইম টেবুল থাকিব, যে টাইমাৰ যেনে 1 ঘণ্টা 2 ঘণ্টা এনেকুৱা ধৰণৰ নকৰিবা। তোমালোকে প্ৰত্যেক দিন টোপনি যোৱাৰ আগতে তোমালোকে পিছদিনা কি কৰিবা সেইটো তোমালোকে লিখি ল'বা, যে মই এনেকৈ পঢ়িম, এইকেইটা ছাবজেক্ট পঢ়িম, এইকেইটা চেপ্টাৰ পঢ়িম। এনেকুৱা ধৰণৰ প্ৰত্যেক দিনা তোমালোকে টোপনি যোৱাৰ আগত তোমালোকে এনেকুৱা এটা ৰুটিন বনাবা, স্পেচিয়েলি গৰমৰ বন্ধৰ কাৰণে। 4 নম্বৰ, 1 আৱাৰ এক্সট্ৰা বুক, যে তোমালোকে এনেকুৱা এটা সময় ৰাখিবা 1 ঘণ্টা বা 30 মিনিট তোমালোকে কি কৰিবা সেই টাইমত এক্সট্ৰা বুক, যিকোনো এক্সট্ৰা বুক তোমালোকে মহৎলোকৰ জীৱনী পঢ়িব পাৰা বা তোমালোকে মহান মানুহৰ মানে জীৱনী পঢ়িব পাৰা, জিকে লিটাৰেচাৰ এইবিলাক তোমালোকে সাধাৰণ নলেজ তোমালোকে ল'ব পাৰা। এক্সট্ৰা বুক পঢ়িলে তোমালোকৰ মানে নলেজটো মানে বৃদ্ধি পায় আৰু পঢ়াৰ প্ৰতি যিটো মানে মনত ৰখাৰ কেপাচিটিটো মানে বৃদ্ধি পায়। 5 নম্বৰ, ৰিভাইজ কৰা, যে তোমালোকে ষ্টাডি কৰিবা, তোমালোকে তোমালোকৰ চিলেবাছখিনি ৰিভাইজ কৰিবা। সাপোজ তোমালোকৰ স্কুলৰ গৰমৰ বন্ধত আগত যিকেইটা চেপ্টাৰ হৈছে এটা সাবজেক্টৰ যিকেইটা চেপ্টাৰ হৈছে সেইখিনি চেপ্টাৰ তোমালোকে ক্লিয়াৰ কৰিব লাগিব গৰমৰ বন্ধত। যিকেইটা চেপ্টাৰ হৈছে তোমালোকৰ যিকেইটা সাবজেক্ট আছে সেই সাবজেক্টৰ কেইটা চেপ্টাৰ হৈছে সেইখিনি তোমালোকে গৰমৰ বন্ধত অল টু ডে নোটছ তোমালোকে ক্লিয়াৰ কৰিব লাগিব। ফাৰ্ষ্ট অফ অল যিকোনো এটা চেপ্টাৰ ল'লা, সাবজেক্টৰ চেপ্টাৰ ল'লা, চেপ্টাৰ লোৱাৰ পিছত ইয়াৰে NCERT টপিক চাবা, যে ইয়াৰে NCERT প্ৰত্যেকটো টপিক চাবা। টপিক চোৱাৰ পিছত কুৱেশ্যন প্ৰেক্টিছ কৰিবা, তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবা, এটলিষ্ট লাষ্ট 5 ইয়াৰ্ছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবা। যদি চাব পৰা তোমালোকে 10 ইয়াৰ্ছ যদি টাইম থাকে 10 ইয়াৰ্ছ চাবা, প্লাছ এক্সট্ৰা বুক চাবা। এইখিনি চালে যিকোনো এটা চেপ্টাৰৰ মানে হৈ যাব। যদি তোমালোকৰ কোনো এটা চেপ্টাৰৰ মানে বেকলগ আছে, তোমালোকে পঢ়িব পৰা নাই, সেইটো চেপ্টাৰ তোমালোকে এতিয়া পঢ়ি ল'বা। এইটো তোমালোকৰ বেষ্ট টাইম হয়, নোটছ ক্লিয়াৰ কৰি ল'বা। প্ৰত্যেকটো চেপ্টাৰ যিটো তোমালোকৰ পঢ়োৱা হৈছে কলেজত সেইটো তোমালোকে অলৰেডি তোমালোকৰ নোটছ ক্লিয়াৰ কৰিবা, আৰু যিমান পাৰা সেইকেইটা চেপ্টাৰ যাতে আকৌ পঢ়িব নালাগে মানে সেনেকৈ পঢ়ি থ'বা। তোমালোকে প্ৰত্যেকটো চেপ্টাৰৰ এইখিনি পঢ়িবা। NCERT টপিক চাবা, কুৱেশ্যন প্ৰেক্টিছ কৰিবা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবা, আৰু এক্সট্ৰা বুক চাবা, আৰু নোটছখিনি ক্লিয়াৰ কৰি ল'বা, যাতে আৰু বেলেগ এই চেপ্টাৰৰ বেলেগ চাব নালাগে। নেক্সট হ'ল 6 নম্বৰ, যে স্কিল শিকা, যে তোমালোকে যিকোনো স্কিল শিকিবা, যে গৰমৰ বন্ধত বহুত টাইম পাবা। এইখিনি আফটাৰ 12 পাছ তোমালোকৰ মানে কমিউনিকেশ্যন স্কিল তোমালোকৰ সেইটো লাগিব, আৰু ইংলিছ স্পিকিং তোমালোকে মানে ইংলিছত কথা পতা মানে অলপ লাগিব। সেইকাৰণে তোমালোকে কি কৰিবা এই গৰমৰ বন্ধত কমিউনিকেশ্যন যিমান পাৰা কমিউনিকেশ্যন যাতে মানুহৰ লগত কেনেকৈ কথা ক'ব লাগে সেইবিলাক শিকিবা। ফিজিকেল এক্সাৰচাইজ তোমালোকৰ শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে তোমালোকে যিবিলাক মানে ফিজিকেল এক্সাৰচাইজ নৰ্মেল এক্সাৰচাইজবিলাক কৰিবা যাতে শৰীৰটো সুস্থ থাকে, সেইখিনি কাম তোমালোকে কৰিবা। এই 7টা হ'ল তোমালোকে এইখিনি কাম গৰমৰ বন্ধত কৰিবা। এইখিনি কৰিলে তোমালোকৰ বোর্ড এক্সামৰ লগতে তোমালোকে যিটো পাৰ্চনেল গ্ৰোথ দুয়োটাই হ'ব। নেক্সট হ'ল কি কৰিব নালাগে এইখিনি চোৱা। গৰমৰ বন্ধত তোমালোকে স্পেচিয়েলি এইকেইটা কাম নকৰিবা। এইকেইটা কাম কৰিলে তোমালোকৰ জীৱনটো মানে বিফল হৈ যাব। 1 নম্বৰ, হোল ডে মোবাইল, যে তোমালোকে গোটেই দিন মোবাইল নাচাবা, যে গেম আৰু তোমালোকে যিবিলাক শৰ্টছ ভিডিঅ' এইবিলাক নাচাবা। এটা নিৰ্দিষ্ট সময়ত চাবা, কিন্তু হোল ডে গোটেই দিন নাচাবা। 2 নম্বৰ, লেট নাইট স্লিপিং,
তোমালোকে ৰাতি দেৰিকৈ মানে টোপনি নাযাবা। তোমালোকে যদি মৰ্ণিঙত মানে সোনকালে উঠা তেতিয়াহ'লে ৰাতি সোনকালে শুবা। আৰু যদি তোমালোকে মৰ্ণিঙত মানে অলপ দেৰিকৈ উঠা তেতিয়াহ'লে তোমালোকে এটলিষ্ট 11মান বজাত তোমালোকে শুব পাৰা। ইয়াৰ বেছি তোমালোকে গৰমৰ বন্ধত মানে বেছি লেট নকৰিবা টোপনিৰ কাৰণে। 3 নম্বৰ হ'ল প্লেন নকৰি ছামাৰ ভেকেশ্যন পাছ কৰা। যে এনেকুৱা ধৰণৰ বহুত ষ্টুডেণ্ট আছে যে তেওঁলোকৰ মানে গৰমৰ বন্ধত কোনো প্লেন নাই। প্লেন নকৰি তেওঁলোকে খালি কি কৰে, ছামাৰ ভেকেশ্যন পাছ কৰে। মানে তেওঁলোকৰ মানে কোনো গ'ল নাই যে কি কৰিব গৰমৰ বন্ধত এইকেইদিন কি কৰিব, তেনেকুৱা ধৰণৰ কোনো প্লেন নাই। তোমালোকে কি কৰিবা, প্লেন কৰিবা আৰু ছামাৰ ভেকেশ্যনত যিমান পাৰা প্লেন কৰি তোমালোকে কাম কৰিবা। এনেই ছামাৰ ভেকেশ্যন পাছ নকৰিবা। 4 নম্বৰ এণ্ড লাষ্ট, মই পঢ়িছোঁ ফুল ৰেষ্ট। যে তোমালোকে বহুতো ভাবিব পাৰা যে ছামাৰ ভেকেশ্যনত আগত পঢ়িছোঁ, ছামাৰ ভেকেশ্যনত পিছত পঢ়িম, এই ছামাৰ ভেকেশ্যন ৰেষ্টৰ কাৰণে মই ৰেষ্ট ল'ম, ফুল ৰেষ্ট ল'ম। তেতিয়াহ'লে কি হ'ব, ব্ৰেইন ইনএক্টিভ হ'ব। তেতিয়া তোমালোকৰ যিটো মানে গতি আছিল সেইটো তোমালোকৰ শ্ল' হ'ব। এইটো তোমালোকে আকৌ মানে যেতিয়া ছামাৰ ভেকেশ্যন শেষ হ'ব তেতিয়া তোমালোকৰ মানে আকৌ তোমালোকৰ পঢ়োতে মানে অলপ অসুবিধা হ'ব পাৰে। সেইকাৰণে তোমালোকে কি কৰিবা, ফুল ৰেষ্ট নল'বা। তোমালোকে ছামাৰ ভেকেশ্যনত যিখিনি কাম কৰিব লাগে সেইখিনি কৰিবা, কিন্তু ষ্টাডিত তোমালোকে বজাই ৰাখিবা। এইখিনি কাম কৰিলে তোমালোকে যদি এইখিনি কাম নকৰা আৰু যিকেইটা কাম কৰিবলৈ কৈছোঁ সেইখিনি কাম যদি কৰা, তোমালোকৰ এটা বহুত ভাল ৰিজাল্ট হ'ব। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল অফ ইউ।